শোণিতপুৰ জিলাৰ মিছামাৰী অঞ্চলত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু যোৱা এসপ্তাহত মিছামাৰীৰ যি সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য আছে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলটোত বন্য হস্তীৰ আক্ৰমণত দুজনকৈ লোকৰ মৃত্যু হৈছে আৰু ইয়াকে লৈ এই অঞ্চলটোত এক আতংকই বিৰাজ কৰিছে কাৰণ বন্য হস্তীৰ যি উপদ্ৰৱ ইয়াত দিনক দিনে বৃদ্ধি পাইছে আৰু শেহতীয়াকে ইয়াত বন্য হস্তীৰ যি আক্ৰমণ এই আক্ৰমণত এসপ্তাহত দুজনকৈ লোকৰ মৃত্যু হোৱাত এতিয়া আতংকই বিৰাজ কৰিছে স্থানীয় লোকসকলৰ মাজত আৰু ইয়াত ৰাইজ আজি ওলাই আহিছে তেওঁলোকে এই সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ যি সীমাত সৌৰশক্তি চালিত যি আচলতে প্ৰতিৰোধক আছিল ইয়াৰ বিকল হৈ আছিলে সেয়া আজি মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে ওলাই আহিছে কাৰণ এই সৌৰশক্তি চালিত যি ঝাটকা এই বিকল হৈ থকাৰ ফলত শেহতীয়াকে হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে অঞ্চলটোত হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে সেয়েহে ৰাইজে আজি ওলাই আহিছে নিজে হাতে কামে তেওঁলোকে ইয়াতে কাম কৰিবলৈ ওলাই আহিছে মই দেখুৱাইছো এয়া যি সৌৰশক্তি চালিত যি প্ৰতিৰোধ ব্যৱস্থা এই থকাৰ ফলত আচলতে ইয়াত হাতী মানুহৰ সংঘাত কমিছিলে বিগত কেইবছৰত কিন্তু শেহতীয়াকে এই যি প্ৰতিৰোধক যি ব্যৱস্থা বিকল হৈ থকাৰ ফলত শেহতীয়াকে হাতী মানুহৰ সংঘাত ইয়াত বৃদ্ধি পাইছে হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে আৰু যোৱা এসপ্তাহত দুজন লোকৰ মৃত্যু হৈছে স্থানীয় লোকসকল আছে মই তেওঁলোকৰ সৈতে জানিম কাৰণ আজি তেওঁলোকে ওলাই আহিছে এই যি বিকল হৈ থকা সৌৰশক্তি চালিত প্ৰতিৰোধ ব্যৱস্থা ইয়াক মেৰামতি কৰিবলৈ ওলাইছে কি কাম কৰিছে আপোনালোকে আমি গতিকে আমি খেতিয়ক হোৱাৰ কাৰণে আমাৰ মানে হাতীৰ ইয়াত বহুত প্ৰব্লেম আছে হাতীয়ে আহি ধান খাই দিয়ে ঘৰ ভাঙি দিয়ে সব মানে অনিষ্ট কৰি দিয়ে আৰু এতিয়া মানুহ দুজন মানে নষ্টই হৈ গ'ল আমাৰ মৰি গ'ল এসপ্তাহ ভিতৰতে দুজন মানুহ মৰি গ'ল কিহৰ কাৰণে হৈছে আপোনালোকে এইবিলাক ঝাটকা নাই লাইন নাই এইবিলাকৰ কাৰণে আমি মানে বহুত হাৰাশাস্তি পাই আছো তেতিয়া অলপ কমিছিলে এতিয়া ঝাটকাও আমাৰ চব বেয়া হৈ গ'ল কোনো চৰকাৰ ফালৰ পৰা আমি পোৱা নাই দিয়া নাই যোনটো আছিলে বন অঞ্চলত দিয়াটো কাৰ্কি চেণ্টাৰৰ পৰা সেইফালে ঘূৰাই দিছে যোনটো মেচিন আছিলে এইটো আমাৰ মেচিনবিলাকো কাম কৰা নাই আৰু হাতীবিলাক ৰখাব পৰা নাই তাৰ চিঙি সোমাই যায় পুঠি ভাঙি দিয়ে বেছি হৈছে কি ক'ব যিটো ঝাটকা দিছে ঝাটকাটোতো কামেই কৰা নাই সেইটো ঝাটকা দিতো পাৰেই হৈ যায় ঝাটকাটো কমজোৰি অলপ ঝাটকাটো অলপ হাই দিলে অলপ ভাল হ'লে হয় ঝাটকাটো কমজোৰি কাৰণ এইটো তাতো আজি আমি ওলাই আহি কিনে তাৰটোকে অলপ মেৰামত কৰি আছো খুঁটিকেইটা অলপ বদলাই দিম বন কেইটা অলপ চাইড কৰি বনটো মাৰি দিম খুঁটি টুটি আছে বনটো মাৰি দিম আমাৰ ভয় মানে বহুত ভয় এতিয়া পোহপালি লৈ থকা এতিয়া ৰাতি আহিব কেতিয়াবা লাইন থাকিব নাথাকিব পোহপালি লৈ শুই থকাও এতিয়া অশান্তি হৈ আছে এক সপ্তাহ ভিতৰত দুটা ডেড হৈ গ'ল এতিয়া সবাৰ এতিয়া ভয় সোমাই গ'ল মানে পৰিবাৰটো মই যিটো স্থানত আছো এয়া যি মিছামাৰীৰ পৰা অৰুণাচল যি কামেংবাৰী সংযোগী এইটো এটা গুৰুত্বপূৰ্ণ পথ আৰু ইয়াৰ কাষতে আছে এয়া সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য এই সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যই পাৰ হৈ এইটো সেয়া হৈছে বনগাঁও আৰু সেইটো সিপাৰত আছে ৰাজগাঁও আৰু আচলতে এইসকল লোকে এই যি কাষৰীয়া অঞ্চলটোত তেওঁলোকে থাকে আৰু সিপাৰ হ'লে আচলতে বন্য হস্তীৰ উপদ্ৰৱ যথেষ্ট বৃদ্ধি পায় তেনে ক্ষেত্ৰত ৰাইজ আজি ওলাই আহিছে বিকল হৈ থকা যি সৌৰশক্তি চালিত এই বিদ্যুৎ যি ঝাটকা ইয়াৰ তেওঁলোকে মেৰামতি কৰিবলৈ ওলাই আহিছে আৰু তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষকো দাবী জনাইছে যে হাতী মানুহৰ যি সংঘাত শেহতীয়াকে মিছামাৰীৰ এই সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ দাঁতি কাষৰীয়া অঞ্চলটোত বৃদ্ধি পাইছে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসন বা বন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰি এইসকল লোকক সকাহ দিয়াৰ বাবে তেওঁলোকে দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ